নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ ইংৰাজীৰ পাঠ নং 13 মালানাছ বিল ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে দিয়া আছে যে আমাৰ এনসাৰ দ্য ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্স কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ সম্পূৰ্ণ উত্তৰ দিয়া। ইয়াৰ প্ৰথম আমাৰ এ নম্বৰ প্ৰশ্নটো দিয়া আছে যে হু ৱাজ মালানা কৈছে যে মালানা কোন আছিল। ইয়াৰ এনসাৰটো লিখিব লাগিব যে মালানা ৱাজ এ ভেৰি হাৰ্ড ৱাৰ্কিং ফাৰ্মাৰ কৈছে যে মালানা আছিল অতি কঠোৰ পৰিশ্ৰমী কৃষক। তাৰপিছত বি নম্বৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত হোৱাট ডিড হি ডু ওৱান ডে এট ডাউন কৈছে যে এদিন ৰাতিপুৱা তেওঁ কি কৰিছিল। ইয়াৰ এনসাৰটো লিখিব লাগিব এনেকৈ যে ওৱান ডে মালানা গট আপ এজ ইউজুৱেল এট ডাউন এণ্ড গট ৰেডি টু গ' টু হিজ ফিল্ড কৈছে যে এদিন মালানাই ৰাতিপুৱা সদায় দৰে উঠি নিজৰ পথাৰলৈ যাবলৈ সাজু হ'ল। তাৰপিছত চি নম্বৰ প্ৰশ্নটো দিয়া আছে যে হোৱাই ডিড মালানা ৰিটাৰ্ণ হোম ছেডলি কৈছে যে মালানা দুখ মনেৰে ঘৰলৈ উভতি আহিল নেকি। ইয়াৰ এনসাৰটো লিখিব লাগিব যে এনেকৈ মালানা ৰিটাৰ্ণ ছেডলি বিকজ হি ডিড নট ফাইণ্ড টু বুল এনিহোয়াৰ কৈছে যে মহটো ক'তো বিচাৰি নাপালৰ বাবে মালানা দুখ মনেৰে উভতি আহিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো দিয়া আছে যে হোৱাট ডিড মালানাছ ৱাইফ হেভ কৈছে যে মালানাৰ পত্নী কি আছিল। ইয়াৰ এনসাৰটো লিখিম যে মালানাছ ৱাইফ হেড ছাম ছেভিংছ কৈছে যে মালানাৰ পত্নীৰ কিছু সঞ্চয় আছিল। তাৰপিছত ই নম্বৰ প্ৰশ্নটো দিয়া আছে যে হোৱাই ডিড মালানাছ ৱাইফ ৱেণ্ট টু গ' টু দ্য কেটেল ফেয়াৰ কৈছে যে মালানাৰ পত্নীয়ে কিয় গৰু মেলালৈ যাব বিচাৰিছিল। ইয়াৰ এনসাৰটো লিখিব লাগিব যে মালানাছ ৱাইফ ৱেণ্টেড গ' টু দ্য কেটেল ফেয়াৰ টু বাই এ বুল কৈছে যে মালানাৰ পত্নীয়ে গৰু মেলালৈ গৈ এটা মহ কিনিব বিচাৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ দুই নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি দুই নম্বৰখিনি দিয়া আছে যে ৰাইট ৱেদাৰ দ্য ফ্ল'য়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ কৈছে যে তলত দিয়া কথাবোৰ সঁচা নে মিছা লিখা। ইয়াৰ প্ৰথম এ নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে মালানা ৱাজ ভেৰি হাৰ্ড ৱাৰ্কিং কৈছে যে মালানা বৰ কঠোৰ পৰিশ্ৰমী আছিল। এইটো ট্ৰু অৰ্থাৎ সঁচা বুলি লিখি ল'ম। তাৰপিছত বি নম্বৰটো দিয়া আছে যে মালানা মেড এ প্লেন হোৱেন হি চ' দেয়াৰ বুল ইন দ্য কেটেল ফেয়াৰ কৈছে যে মালানাই তেওঁলোকৰ মহ গৰু মেলা দেখি পৰিকল্পনা কৰিলে। এইটো ফলছ অৰ্থাৎ মিছা বুলি লিখি ল'ম। তাৰপিছত চি নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ দ্য লেফ্ট ইজ অফ দ্য বুল ৱাজ ডেমেজ কৈছে যে মহটোৰ বাওঁ চকুৰ ক্ষতি হৈছিল। এইটো ফলছ অৰ্থাৎ মিছা লিখি ল'ম। তাৰপিছত প্ৰশ্নটো দিয়া আছে মালানা এট লাষ্ট গট হিজ বুল কৈছে যে মালানাই অৱশেষত নিজৰ মহটো পালে। এইটো ট্ৰু অৰ্থাৎ সঁচা বুলি লিখি ল'ম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে ফিল ইন দ্য ব্লেংকছ এণ্ড কমপ্লিট দ্য ষ্টৰি কৈছে যে খালী ঠাইবোৰ পূৰণ কৰি কাহিনীটো সম্পূৰ্ণ কৰক। ইয়াতে এটা কাহিনী দিয়া আছে। এইটো খালী ঠাইখিনি এনেকৈ মই ডাইৰেক্ট কৰি দিছোঁ যে এনচাৰখিনি এই খালী ঠাইকেইটা এনেকৈ হ'ব যে এইটো হ'ব যে ইয়াত খালী ঠাই এনেকৈ হ'ব মালানাছ ৱাইফ ৱাজ এ ইয়াত খালী ঠাইখিনি লিখিম আমি ক্লিভাৰ অমেন শ্বি কভাৰ্ড দ্য ইজ অফ দ্য বুল এণ্ড আস্কড দ্য থিফ হুইচ ইজ অফ দ্য বুল ৱাজ ডেমেজ কৈছে যে মালানাৰ পত্নী আছিল এগৰাকী চতুৰ মহিলা। মহটোৰ চকু দুটা থাকি তাই চৰ্টক সুধিলে যে মহটোৰ কোনটো প্ৰাকখনত ক্ষতি হৈছে। তাৰপিছত দিয়া আছে যে দ্য থিফ এট ফাৰ্ষ্ট এনচাৰ ডেট ইট ৱাজ দ্য লেফ্ট ইজ দেন হি বিকাম কনফিউজড এণ্ড ছেইড ডেট ইট ৱাজ এ ৰাইট ইজ একচুৱেলি নন অফ দ্য ইজ অফ দ্য বুল ৱাজ ডেমেজ কৈছে যে চৰে প্ৰথমে উত্তৰ দিলে যে সেয়া বাওঁ চকু। তেতিয়া তেওঁ বিভ্ৰান্ত হৈ ক'লে যে সেইটোৱে সঠিক প্ৰাকখন। আচলতে মহটোৰ কোনো চকু
ক্ষতি হোৱা নাছিল তাৰপিছত দিয়া আছে যে দোজ দ্য থট কাম আউট কৈছে যে এইদৰেই সত্য ওলাই আহিল তেনেহ'লে আজিলৈ ইমানেই আৰু ইয়াৰ পিছৰ এক্টিভিটিখিনি যদি আপোনালোকক লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আজিলৈ ইমানেই ধন্যবাদ